সূৰ্যক পাহৰিব নোৱাৰা নহয় নোৱাৰো সূৰ্যক পাহৰাটো সূৰ্যক বেয়া পোৱাটো মোৰ বাবে সম্ভৱ নহয় তেনেহ'লে তোমাক জীয়াই ৰখাটো মোৰ বাবে সম্ভৱ নহয় কি তুমি আকৌ সূৰ্যৰ কাষলৈ যাবা তোমাৰ প্ৰেম হ'ব তুমি সংসাৰ কৰিবা আৰু মই হাৰি যাম তাতকে তোমাক মাৰি পেলোৱাটোৱে ভাল হ'ব আৰু পলোৱাৰ দৰকাৰ নাই হৰা চিকাৰ ফাইনেল খেলখন চাই যোৱা তুমি গাড়ী বহাব যোৱা আগুৱাই নাহিবি পুৰুষ জ্ঞান পুৰুষ
নামা ভৰিয় তই আকাশৰে জোনামা ভৰিয় কলিজাৰে কেঁচা নামা হে ভগৱান মোৰ এই পগলা ভাইকেইটাক অলপ সুবুদ্ধি দিবা সিহঁতে যাতে মোক কেতিয়াও নাপাহৰে মোৰ ভাগৰ আয়ুখিনি মোৰ বহুত বহুত মৰমৰ ভাইকেইটাক দি দিয়া মই তোমাৰ পৰা আৰু একোৱেই নিবিচাৰোঁ আমাৰ এই বন্ধন জনম জনমলৈকে যাতে এনেকৈয়ে ইমান গৰম নিদিব ভনী ভৰিয় হ'বলৈ চব বহুত ঠাই এই কিহৰে জুই লগালি ভিৰ কৰিলি মৰমৰ ভিৰ কৰিলি বুকুৰে ফুৰুঙতে হাঁচিছো মৰম হাঁচতীয়া মৰমেৰে তোৰে জুপে পথে হায় তোৰ কলিজাখন হায় তোৰে জুপে পথে হায় মোৰ কলিজাখন হায় মোৰ বাবে মই ৰম মোৰ বাবে তই বুকুৱালৈ থাকিমে ৰং উশাহ ভৰে উঠা নমা কৰিছ তই ঘৰ বুকুতে বুকু থৈ কিয় তোৰে যে প্ৰেমতে হায় মোৰ কলিজাখন হায় তোৰে যে প্ৰেমতে হায় মোৰ কলিজাখন হায় ভাগৰুৱা বুকু জিৰণি হোৱা নাই আধৰুৱা কবিতা সীমনা হোৱা নাই মই তোমাৰ প্ৰণয়ৰে হেঙুলীয়া বেলি চকুৰে আধাৰতে সামৰি লোৱা নাই ভাগৰুৱা বুকু জিৰণি হোৱা নাই আধৰুৱা কবিতা সীমনা হোৱা নাই চিনাকি আছিল আছুতীয়া গহীন পৰশতে জীপাই মোৰে পৃথিৱী আহি তুমি মৰম আঁকোৱালি লোৱা জনম জনমৰে তোমাৰ ছায়া হৈ থাকিম মই তোমাৰ ওঠৰ আহি সোণাৰু ফুলিয়া
ইমান দৌৰা দৌৰি কিহৰ? আৰে তই ইমানকে ভয় খাইছ কিয়? আচ্ছা তই কি বুলি ভাবিছিলি? তই তলে তলে মোৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি থাকিবি আৰু মই পাণ মছলা চুবাই বহি থাকিবা? ভালে ভালে কৈছো, তোৰ হাতত থকা প্ৰমাণখিনি মোক দি দে, তাৰপিছত তোৰ ৰাস্তা ক্লিয়াৰ, যলৈকে মন যায় তালৈকে গৈ থাকিবি। আপুনি এজন সাংবাদিকৰ কণ্ঠৰ যুদ্ধ কৰিব নোৱাৰে, আপুনি মোক ভয় বাধা দিব নোৱাৰে, আৰু আপোনাৰ যদি কিবা প্ৰমাণী আছে তেতিয়াহ'লে কৰ্তত ক'ব। মই আহিলো। ওলাই যাও। ভালে ভালে কৈছো, তোৰ হাতত থকা পেন ড্ৰাইভটো মোক দি দে, তাৰপিছত যলৈকে মন যায় গৈ থাকিবি দে। দে নিদিওঁ নিদিয়? নিদিওঁ। যা, তোৰ ৰাস্তা ক্লিয়াৰ কৰি দিলে, এতিয়া স্বৰ্গলোকত যলৈকে মন যায় তালৈকে গৈ থাক। ওম শান্তি, ওম শান্তি, ওম শান্তি। ৰজা! এন্ধাৰ ৰজা! জিৰণি হোৱা না আধৰুৱা কবিতা ইমনা আহি দিলাহিছে মৰম ভাপুৱা অময়াৰ সুৰভি দূৰণিত তুমি কাষৰত তুমি মোৰ প্ৰতিটো ৰহমা তোমাৰেই লাগি তোমাৰ মাজে ৰাতি জনৰে চকুৰে সাগৰতে মিলিব দিয়া না আগৰুৱা বুকু জিৰণি হোৱা না আগৰুৱা কবিতা ইমনা হোৱা না। ভাই নহয় অশান্ত সাগৰক শান্ত কৰিবলৈ শিকিছো। পাগল ধুমুহাক ৰঙা চকু দেখুৱাই আহিছো। এই দুনিয়াত মোৰ এটাই নাম, চালা সেইটো বদনাম। মই এজন বেয়া মানুহ, অবিনাশ মোৰ নাম। বলক কি কৰিলে বাঁহী বজলা হৃদয়ৰ কোহে কোহে হৃদয়ৰ
তিলকর প্রিয় পাই কলকিতার কুটিল কালিমা দুষ্কৃতিময় বিভৎসময় নিষ্ঠুর অতি নিষ্ঠুরময় মোর সন্মুখত গন্ধৰ্বৰ কোনো অস্তিত্বই নাই মোৰ বজ্ৰ হাতেৰে তাৰ ডিঙি মুচৰি মাৰি সি হেনো ব্ৰহ্মাৰ মানৱ পুত্ৰ আৰু ভগৱা মহাদেৱ শিৱ তোকো সোধাই নিলো কি হেনো ব্ৰহ্মাণ্ডৰ কলা গুৰু কলা গুৰু এই বল গন্ধৰ্বক বিচাৰি যাওঁ বল শুভকৰ্ম প্ৰদান কৰা ভৱেন চন্দ্ৰ দাস ডাঙৰীক এটা হাত চাপৰি বিচাৰিছোঁ এতিয়া মই চমুকৈ আজি উদ্ধৱ ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিব অনুৰোধ জনাইছোঁ তাৰপিছত ভৱেন চন্দ্ৰ দাসেও আপোনালোকক শুভেচ্ছামূলক 1 মিনিট আপোনালোকক বক্তব্য প্ৰদান কৰিব নমস্কাৰ সন্মানীয় সাতগাঁও খেলপথাৰৰ প্ৰাংগণত তিনিটা শুভ নিশাৰ কাৰণে সমন্বয় সমিতি আৰু জ্যেষ্ঠ নাগৰিকৰ সৌজন্যত কলাগুৰু থিয়েটাৰক আমন্ত্ৰণ কৰি আজি প্ৰথম দৰ্শনী দেখুৱাবৰ কাৰণে ইয়াত উপস্থিত নাট্য দল হৈছে আশা কৰিছোঁ আপোনালোকে যি মহান আদৰ্শ আগত ৰাখি নাট্য উপভোগ কৰিবলৈ আহিছে সি আমাৰ থিয়েটাৰ আয়োজক সমিতিৰ কাৰণে অতি গৌৰৱৰ বিষয় আমাৰ আয়োজক সমিতিয়ে আপোনালোকক যি ধৰণে উপহাৰ চিট দিব লাগিছে সেইটো দিব পৰা নাই যদিও আপোনালোকে যিটো সাতগাঁৱৰ যিটো ঐতিহ্য শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ যিটো ঐতিহ্য সেইটো আপোনালোকে ৰক্ষা আকাশে বতাহে ফুললিত ফুল মোর হিয়ার গানার মোর হিয়ার গানার সৃষ্টি 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 সৃষ্টি